নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মই আছোঁ তেজপুৰ প'ল' ফিল্ড। আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী এখন বিচাৰি আছে আৰু আপোনালোকে ভাবি আছে যে ছেকেণ্ড হেণ্ড গাড়ীখন আমি ক'ৰ পৰা ল'ম। মই কওঁ আপোনালোকে তেজপুৰ মুন্না অট'মোবাইলছৰ পৰা লওক, কিয়নো ইয়াত আপোনালোকে ধুনীয়া ধুনীয়া গাড়ী পাব। আমি বেছি দেৰি নকৰোঁ, মই আপোনালোকক ভিতৰলৈ লৈ আহিব বিচাৰিছোঁ, কিয়নো গাড়ীখিনি প্ৰথমে আপোনালোকে চাই লওক। কিয়নো ইয়াত আপোনালোকে মাৰুতি চুজুকি ফ্ৰংক্স পাই যাব, মাৰ্চিডিজ পাই যাব, লগতে আপোনালোকে ফৰ্চুনাৰ পাই যাব বা হুণ্ডাই ক্ৰেটাও পাই যাব। আৰু এই গাড়ীখিনি মই ডিটেইলছো দি আছোঁ, বাকী আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো আপোনালোকে চাই আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। কথা হ'লতো আপোনালোকৰ হাতত আছে কিমান। আপোনালোকে 2 লাখ টকা 3 লাখ টকা লৈ আহক, ভাল ভাল গাড়ী ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব। লগতে আপোনালোকে ফাইনেন্স, কেছ, এক্সচেঞ্জ সকলোখিনি ফেচিলিটি পাই যাব আৰু ৰিফাইনেন্সৰ ফেচিলিটি পাই যাব। অসমৰ বিভিন্ন জেগাতে হৈ যাব ফাইনেন্স। এনেকুৱা নহয় যে অমুকখন ডিষ্ট্ৰিক্টত নহ'ব তমুকখন ডিষ্ট্ৰিক্টত নহ'ব, সকলো জেগাতে হৈ যাব। বাকী মাথো আপোনালোকে ইয়ালৈ আহিব লাগে। আৰু বিশেষ কিবা যদি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত আহি আছে নাম্বাৰটো, তাত আপোনালোকে যোগাযোগ কৰিব। বাকী মোৰ লগত এজন দাদা আছে, দাদাজনে আপোনালোকক গাড়ীবিলাকৰ প্ৰাইচবিলাক কৈ দিব, প্ৰাইচবিলাক কেনেকুৱা। ধৰক আপোনালোকৰ পৰা গাড়ী এখন ল'লে সেই গাড়ীখন ৱাৰেণ্টি গেৰেণ্টি কি পাব? ৱাৰেণ্টি গেৰেণ্টি দাদা আমাৰ 6 মান্থৰ আৰু 1 ইয়াৰৰ ৱাৰেণ্টি পাই যাব। হয়, এইটো আপুনি পাৰচেজ কৰিব লাগিব। আপোনাৰ পৰা পাৰচেজ কৰিব লাগিব মানে কিনিব লাগিব। কিমান মান টকা দি কিনিব লাগে এইটো? এইটো আপোনালোক আহিলে আমি অন টেবুলত আপোনাক ধুনীয়াকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক বুজাই দিম। অ'কে, তো ঠিক আছে, আমি বেছি দেৰি নকৰোঁ, আমি ফৰ্চুনাৰৰ পৰা আহোঁ। এখন লেজেণ্ডাৰ নেকি? নাই, অকল ফৰ্চুনাৰ হয়। এখনৰ প্ৰাইচ কিমান বিচাৰিছে? এখনৰ প্ৰাইচ আহিব 21ৰ মডেল হয়। হয়, আৰু ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 31 লাখ। 31 লাখ। তো আপোনালোকে যদি ফৰ্চুনাৰ বিচাৰি আছে চ' এইখন ল'ব পাৰে। আৰু এখন ডাউন পে'মেণ্ট কিমান দিব লাগিব? এখন ডাউন পে'মেণ্ট মিনিমাম 5 লাখ মান দিলে ওলাই যাব। অ'কে, 5 লাখ টকা ডাউন পে'মেণ্ট। নেক্সট হুণ্ডাই আলকাজাৰ, এখনৰ প্ৰাইচ কিমান বিচাৰে? 7 ছিটাৰ ন গাড়ীখন? হয় দাদা, 7 ছিটাৰ হয়। হিউণ্ডাই আলকাজাৰ প্লেটিনাম 2.0। অ'কে, 2023 মডেল হয়। গাড়ী খুব ধুনীয়া হৈ আছে, শ্ব'ৰুম কণ্ডিশ্যনত আছে। আৰু ইয়াৰ প্ৰাইচ আহি যাব 13,85,000 নেগোচিয়েবল। অ'কে, এখন আছে মাৰ্চিডিজ ৰেড কালাৰ, এখনৰ প্ৰাইচ কিমান বিচাৰিছে? মডেল কি কিমান চলিছে? মাৰ্চিডিজ দাদা A180। হয়, 2017ৰ মডেল হয়। অ'কে, আৰু ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 12,50,000। অ'কে, এখন আছে এক্সটাৰ হুণ্ডাই, একেবাৰে নতুন গাড়ী। এখন হ'ল এক্সটাৰ SX অপশ্যনেল। হয়, 2023 হয়। হয়, প্ৰাইচ ৰাখিছোঁ 8,20,000। অ'কে, মাহিন্দ্ৰা XUV 700। XUV 700 AX5 হয়। হয়, 2023 মডেল হয়। অ'কে, আৰু ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 15,35,000 নেগোচিয়েবল। কিমান বিচাৰিছে প্ৰাইচটো? ফ্ৰংক্স আপোনাৰ টাৰ্বো আলফা ভেৰিয়েণ্ট হয়, স্মাৰ্ট হাইব্ৰিড। হয়, 2023 মডেল হয়। অ'কে, আৰু ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 11,45,000 নেগোচিয়েবল। অ'কে, 11,45,000। যদি আপোনালোকে ফ্ৰংক্স বিচাৰি আছে তো এইখন ল'ব পাৰে, গাড়ী একদম লেটেষ্ট হৈ আছে। থাৰ LX হয়। হয়, ছফ্ট টপ হয়। হয়, ইয়াত গাড়ীত আপুনি গোটেইখিনি এক্সট্ৰাকে লগোৱা এক্সেসৰিজ বহুত পাই যাব। আপোনাৰ 1.5 লাখ বা 2 লাখৰ প্লাছ এক্সেসৰিজে লগোৱা আছে। যেনেকৈ আপোনাৰ এই মাডগাৰ্ড হৈ গ'ল, এইটো জিপ ৰেংলাৰৰ মাডগাৰ্ড হয়। প্লাছ আপোনাৰ অফ ৰোডিং টায়াৰ লগোৱা আছে, গোটেইখিনি কাম কৰোৱা আছে। হয়, এইটো মডেল হয় 2021ৰ মডেল হয়। হয়, ইয়াৰ প্ৰাইচ আমি ৰাখিছোঁ 11,35,000 নেগোচিয়েবল। অ'কে, তো যদি আপোনালোকে ফুল মডিফিকেশ্যন এখন মাহিন্দ্ৰা থাৰ বিচাৰিছে চ' এখন ল'ব পাৰে। এক্সট্ৰাকৈ বাম্পাৰটো লগোৱা হৈছে, তাৰপিছত কাষ্টমাইজ কৰিছে টায়াৰ, দেখিছে অফ ৰোডিং টায়াৰ, আৰু গাড়ীখন খুবেই ধুনীয়া হৈ আছে। যদি আপোনালোকে মাহিন্দ্ৰা থাৰ বিচাৰি আছে চ' এখন ল'ব পাৰে, কি ৰেজিষ্ট্ৰেশ্যনটো অৰুণাচলৰ, আৰু এখন আপোনালোকে ফাইনেন্স কৰি লৈ ল'ব পাৰিব। নেক্সট এখন স্কৰ্পিঅ' S11 নে S10? স্কৰ্পিঅ' S11 হয়। হয়, 2021ৰ মডেল হয়। অ'কে, ইয়াৰ প্ৰাইচ আমি ৰাখিছোঁ 14,95,000। অ'কে, 14,95,000 মানে 14,95,000 টকা স্কৰ্পিঅ' S11। যদি আপোনালোকে স্কৰ্পিঅ' S11 বিচাৰি আছে চ' এইখন ল'ব পাৰে। গাড়ী একেবাৰে খুবেই ধুনীয়া হৈ আছে, ক'তো স্ক্ৰেচ ক'তো ডেণ্ট নাই। বাকী আপোনালোকে চাওক 100% টায়াৰে আছে। বাকী এখন আপোনালোকে ল'ব পাৰে, গাড়ীখন ছাৰ্ভিচিং কৰি দিব আৰু লৈ যাব পাৰিব। আৰু ফাইনেন্সত যদি লয় ফাইনেন্সত ল'ব পাৰি, যদি কেছত লয় কেছত ল'ব পাৰিব, বাকী অসুবিধা একো নাই। নেক্সট কমাৰ্চিয়েল এখন স্কৰ্পিঅ'। হয় দাদা, আমাৰ তাত স্কৰ্পিঅ' এখন আছে কমাৰ্চিয়েল নাম্বাৰত। হয়, যদি আপুনি ভাবিছে ভাড়া মাৰিব বুলি তেনেহ'লে এইটো বেষ্ট অপশ্যন হ'ব পাৰে আপোনাৰ কাৰণে। অ'কে, কমাৰ্চিয়েল নাম্বাৰত আছে। হয়, 2019ৰ হয়। হয়, ইয়াৰ প্ৰাইচ আমি ৰাখিছোঁ 10,35,000 নেগোচিয়েবল। 10,35,000 বিচাৰিছে, নেগোচিয়েট হৈ যাব। বাকী আপোনালোকে গাড়ী চাই ল'ব, যিসকলে ধৰক কমাৰ্চিয়েল ইউজ কৰে ন, ধৰক ভাড়া মাৰিব বিচাৰে গাড়ী এখন, চ' এইখন আপোনালোকে ল'ব পাৰে, কিয়নো হালধীয়া নম্বৰ প্লেট। আৰু এখন গাড়ী কাগজ পাতি চব আপোনালোকক কৰি দিব, কিয়নো ভাড়া মাৰিবৰ কাৰণে অলৰেডি ৰখা হৈছে গাড়ীখন। যদি পচন্দ হৈছে ল'ব পাৰে। নেক্সট এখন আছে আৰ্টিগা। আৰ্টিগা ZXi হয়। হয়, 2017ৰ মডেল হয়।
ইয়াৰ প্ৰাইস আমি ৰাখিছো 6,95,000 নেগোশিয়েবল 6,95,000 মানে 6,95,000 টকা বিচাৰিছে আৰ্টিকা পেট্ৰলৰ যদি আপোনালোকে পেট্ৰলৰ এখন আৰ্টিকা বিচাৰিছে এখন ল'ব পাৰে ফাইনান্স বাগাৰা হৈ যাব বাকি আপোনালোকে চাই লওক গাড়ী কতো স্ক্ৰেচ নাই কতো ডেন্ট নাই বাকি आप लोग देख लीजिएगा तो नेक्स्ट এখন আছে আপোনাৰ ইনোভা ক্ৰিষ্টা 2.8Z ওকে অটোমেটিক হয় 2019 মডেল হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 17 lakhs ওকে বহুত ধুনিয়া হৈ আছে কতো ডেন্ট নাই কতো স্ক্ৰেচ নাই গাড়ী একদম মস্ত মেৰুন কালাৰ গাড়ী দেই আৰু টায়াৰ আপোনাৰ 80% টায়াৰ আছে বাকি আপোনালোকে চাই লব নেক্সট ফৰচুনাৰ 4x2 2012 মডেল হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 11,55,000 ওকে ইনোভা 2.5G হয় 2016 মডেল হয় ওকে আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 8,35,000 8,35,000 ন হয় ডিজায়াৰ VXI হয় অটোমেটিকত হয় 2018 মডেল হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 5,95,000 নেগোশিয়েবল ওকে টাটা অল্ট্ৰছ XZ হয় 2020 মডেল ওকে আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 6,35,000 ওকে WRV এখন 1.5 VX হয় 2017 মডেল হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 6,35,000 নেগোশিয়েবল এখন S-Cross আলফা হয় 2018 মডেল হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 6,95,000 নেগোশিয়েবল ওকে Hyundai Creta SX 2020 মডেল হয় ইয়াৰ প্ৰাইস আমি ৰাখিছো 11,35,000 নেগোশিয়েবল ওকে Creta EX হয় 2020 মডেল হয় ইয়াৰ প্ৰাইস আমি ৰাখিছো 10,35,000 নেগোশিয়েবল ওকে Kia Seltos হোয়াইট কালার Kia Seltos অৰুণাচল ৰেজিষ্ট্ৰেচন এখন কিমান বিচাৰিছে Kia Seltos G1 HTX ওকে 2021 মডেল হয় ইয়াৰ প্ৰাইস আমি ৰাখিছো 11,95,000 নেগোশিয়েবল Kia Seltos GT Line GTX Plus 2019 মডেল হয় ইয়াৰ প্ৰাইস আমি ৰাখিছো 12,35,000 নেগোশিয়েবল ওকে যদি আপোনালোকে Kia Seltos GT Line GTX যদি লম বুলি ভাবিছে সো এখন ল'ব পাৰে নেক্সট এখন আছে আপোনাৰ ফৰ্ডৰ ইকোস্পোর্ট স্পোর্ট 2020 মডেল হয় ইয়াৰ প্ৰাইস আমি ৰাখিছো 6,55,000 নেগোশিয়েবল ওকে আৰু এখন আছে আপোনাৰ ডাস্টা Renault Duster RXZ ওকে 2017 মডেল হয় 17 হয় ইয়াৰ প্ৰাইস আমি ৰাখিছো 5,95,000 নেগোশিয়েবল Ignis Zeta হয় 2018 মডেল হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 4,95,000 ওকে 4,95,000 বিচাৰিছে Ignis একে বহুত ধুনিয়া হৈ আছে গাড়ীখন কিয়নো গাড়ীখনত ধুলি লাগি আছে কাৰণে ধৰক শাইনিংটো কম মাৰিছে এখন যেতিয়া আপোনাৰ ধৰক গাড়ীখন ধুনিয়াকে ধুই কুই দিব নহয় তো বেলেগ শাইনিং দিব এখন গাড়ী নেক্সট আপোনাৰ এস্প্ৰেছো মাৰুতি সুজুকি এখন কিমান বিচাৰিছে এস্প্ৰেছো VXI হয় অটোমেটিকত আছে 2019 মডেল হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 4,55,000 নেগোশিয়েবল নেক্সট আৰু এখন আছে এখন কিমান বিচাৰিছে এস্প্ৰেছো দুখন এস্প্ৰেছো আছে যিখনে লৈ আপোনালোকে হেখনে ল'ব পাৰে সেমে হ'ব চাগে মেবি এস্প্ৰেছো VXI হয় ইয়াৰ 2020 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 4,95,000 নেগোশিয়েবল ওকে গ্ৰ্যান্ড আইটেন খন মেৰুন কালাৰ ডিজেল নে পেট্ৰল এখন গ্ৰ্যান্ড আইটেন স্পোর্টস 2013 মডেল হয় ওকে আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 3,55,000 Nissan Magnite হয় প্ৰাইস কিমান বিচাৰিছে এখন 2022 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 6,35,000 নেগোশিয়েবল যদি ম্যাগনেট বিচাৰি আছে আপোনালোকে তো এখন ল'ব পাৰে নিছানৰ গাড়ী বহুত ধুনিয়া হৈ আছে তো আপোনালোকক দেখুৱাই দিছো গাড়ী স্ক্ৰেচ নাই ডেন্ট নাই বহুতে ধৰক ম্যাগনেট বিচাৰে নিছানৰ গাড়ী একদম শোরুম কন্ডিশন হৈ আছে ওকে এইখন আপোনাৰ S-Cross কিমান আহিব S-Cross Delta হয় 2017 মডেল হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 4,95,000 ওকে নেক্সট WagonR VXI ওকে 2016 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 3,95,000 নেগোশিয়েবল Alto K10 VXI 2016 মডেল হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 3,55,000 নেগোশিয়েবল Ion D-Lite Plus ওকে 2014 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 2,65,000 ওকে এখন আছে আপোনাৰ Toyota Etios কিমান বিচাৰিছে Toyota Etios VX হয় 2011 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 3,55,000 Ford Figo Aspire 2016
17 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 4,35,000 ইকো ভ্যান কমাৰ্শিয়েল নম্বৰত 5 সিটাৰ হয় 2020 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 4,35,000 নেগোশিয়েবল ওকে অল্টো K10 বাকি এতিয়া আপোনালোকক মই গোটেইখিনি গাড়ী দেখুৱাইছোৱে আৰু এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে আপোনালোক আহিব মুন্না অটোমোবাইলছ প'ল'ফিল্ড ৰাষ্ট্ৰভাষা স্কুলৰ একেবাৰে কাষতে আৰু আপোনালোকে আহি ধুনীয়াকৈ গাড়ী চাই ল'ব আৰু গাড়ী যেতিয়া আপোনালোকে ইয়াৰ পৰা পাৰ্চেছ কৰিব সকলোখিনি গাড়ী আপোনালোকে ভেৰিফাই কৰিব টেষ্ট ড্ৰাইভ কৰিব লগত এজন এক্সপাৰ্ট লৈ আহিব গাড়ীখন যাতে ভালকৈ চাই চিতি দিব পাৰে আপোনালোকৰ ফেমিলি মানুহ লৈ আহিব এতিয়া আপুনি কেছত ল'ব নে ফাইনেন্সত ল'ব এইটো আপুনি নিজে ডিচাইড কৰিব বাকী আপোনালোকক মই ইনফৰমেশ্যনটো দিছোঁ কেনেকুৱা পালে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব